বুদ্ধ ভিক্ষ আৰু নাপিতৰ সাধু। এখন চহৰত এজন বৰ ধুনীয়া মানুহ আছিল। ধনী যদিও তেওঁ কিন্তু অন্তৰখন বৰ কোমল আছিল। কোনোবাই টানে আপতে দুপইচা বিচাৰিলে তেওঁ দি দিছিল। সাধাৰণতে ধনী মানুহবোৰ যে এটা বদনাম আছে, কৃপণ বা কেৰেপুলি, সেই কথাটো তেওঁৰ লগত একেবাৰে নাখাতে। তেওঁ একেবাৰে ৰজা হৰিচন্দ্ৰ। এই ধনী মানুহজনে লোকক দান দিওঁতে দিওঁতে নিজলৈ একেবাৰে লাও লোৱা অৱস্থা হ'ল। তেওঁ এদিন ভাবিলে, আনক ইমান উপকাৰ কৰিলোঁ, ভগৱানে মোৰহে হাত খালী কৰিলে। তাতকৈ মৰি যোৱাই ভাল। মই জীয়াই থাকি কি কৰিম? এনেতে মন চন মাৰি তেওঁ শুই থাকিল। টোপনিতে সপোনত আহিল এজন বৌদ্ধ ভিক্ষ। ভিক্ষজনে ক'লে, তুমি মৰিবলৈ ওলাইছা কিয়? দুখীয়াক বিপদত উদ্ধাৰ বাবে হাত উজান দিছা। খুব ভাল কাম কৰিছা, পৰম পুণ্য অৰ্জন কৰিছা। তুমি ধাৰ্মিক মানুহ, প্ৰকৃত ধৰ্ম তোমাতোহে। তোমাৰ নিচিনা মানুহ আমাক বৰকৈ দৰকাৰ। তোমাক মৰিবলৈ দিব নোৱাৰো বাপু। কাইলৈ দুপৰীয়া মই তোমাৰ ঘৰলৈ আহিম। মোক দেখিলেই তুমি মোৰ মূৰতে পোনপটীয়াকৈ মাৰ সোধাই দিবা। মাৰ পালেই মই এচপৰা সোণলৈ ৰূপান্তৰ হ'ম। তুমি সেইখিনি বেছি বিৰাট ধনী হ'ব পাৰিবা। এনেতে কথাখিনি কৈ বুদ্ধ ভিক্ষজন অন্তৰ্ধান হ'ল। তেনেতে মানুহজনৰ সপোনটো নিমিষতে শেষ হৈ গ'ল। এই সপোনত যদি মই এই ভিক্ষজনে কোৱা কথাখিনি যদি সত্য হয়, তেন্তে মই বহুত ডাঙৰ ধনী মানুহ হৈ পৰিম। পিছদিনা দুপৰীয়া মানুহজনে ঘৰৰ চোতালতে খাপ লৈ আছে। বুদ্ধ ভিক্ষজন আহিব 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 বুলি চাওঁতে চাওঁতে চকুৰ তেওঁ বিষাই গৈছিল। তেনেতে নাপিত এজন আহিল সেই পিনেদি। এই বুদ্ধ ভিক্ষজনী নাপিতৰ ভাও ধৰি আহিছে। তেওঁক মই আগুৱাই অনাই ভাল হ'ব। লগতে তেওঁক ভালকৈ বহাই মই চুলি দাড়িখিনি ভালদৰে কাটি ল'ব পাৰিম। মানুহজনে নাপিতক দেখি ভিতৰৰ পৰা পীৰা এখন আনিব গ'ল, যাতে আৰামত বহি দাড়ি চুলিখিনি কটাব পাৰি। ভিতৰৰ পৰা ঘূৰি আহি দেখে সঁচাকৈ এজন বুদ্ধ ভিক্ষ চোতালত সুসৰিয়ে উপস্থিত। মানুহজনে বিলম্ব নকৰি আগেৰে পৰা এচুকত গোটাই থোৱা মহৰ টাঙোনডাল লৈ চিধা বুদ্ধ ভিক্ষজনৰ মূৰতে এক মাৰ দি দিলে। লগতে বুদ্ধ ভিক্ষজন এচপৰা সোণলৈ ৰূপান্তৰ হ'ল। মানুহজনক এতিয়া কোনে পায়? আনন্দে নধৰে হিয়া হ'ল। এই গোটেই ঘটনাটো নাপিতৰ চকুৰ আগতে ঘটিল। সেয়েহে নাপিতে কথাবোৰ উলিয়াই নিদিয়ে বুলি মানুহজনে ক'লে, নাপিত ভাই, এই তোমাৰ চকু আগত যিটো ঘটনা ঘটিল, এই ঘটনাটো তুমি কাৰো আগত প্ৰকাশ নকৰিবা। সেই কথাটো নাপিতজনে একেবাৰে বুজি নাপালে। সেয়েহে নাপিতে কথাবোৰ উলিয়াই দিয়ে বুলি মানুহজনে কেইটামান উপহাৰ দি কথাবোৰ কাৰো আগত কোনো ক'বলৈ শপত দিলে। গ'ল কথা গুচিল। কেইদিনমান পিছত নাপিতজনে বৌদ্ধ বিহাৰলৈ গৈ কেইবাজনো ভিক্ষুক তেওঁৰ গৃহলৈ নিমন্ত্ৰণ কৰি আনিলে। কেইবাজনো ভিক্ষুক দেখি নাপিতৰ চকু লক লকাবলৈ ধৰিলে। তেতিয়া সেই নাপিতজনে ভাবিলে, বাহ, মই এতিয়া কেইবা চপৰাও সোণ পাম। মই চবতকে এই পৃথিৱীত সকলোতকে মই ধনী ব্যক্তি হৈ পৰিম। তাৰ পিছত টাঙোন এডাল লৈ ভিক্ষুসকলক ধাম ধাম মাৰিবলৈ ধৰিলে। ভিক্ষুসকলৰ তেজে তুমুৰালি হ'ল। ইয়া মই কি কৰিলো? সোণ বিচাৰিব গৈ মই বিদ্ৰোহীসকলকে মাৰি পেলালো। তেতিয়া নাপিতে ভয় খাই মনে মনে থাকিব ললে। আৰু ওচৰ চুবুৰীয়াই সেই মাৰপিট হুলস্থুল শুনি ওচৰ চুবুৰীয়াই নাপিতক ধৰি নি ৰজাৰ ওচৰ পোৱালেগৈ। ৰজাই সুধিলে, তই কিয় এনেকুৱা কৰিছিলি? তেতিয়া নাপিতে ক'লে, মহাৰাজ, মই সেই গুণী জ্ঞানী মানুহজনে এই কাম কৰিছিলে আৰু মই সেই কামটোৰ লগতেই মই আছিলো।
তাৰ পাছত মই সেই বুদ্ধ ভিক্ষুসকলক আনি ঘৰৰ এচুকত এডাল টাঙোন লৈ ধাউম ধাউম কোবাবলৈ ধৰিলো। তাৰ পাছত মই ভাবিলো এই পৃথিৱীৰ সকলোতকৈ সৰ্বশ্ৰেষ্ঠ ধনী মানুহজন হ'ম বুলি মই এই কাম কৰিলো মহাৰাজ। তেতিয়া ৰজাই ক'লে, বাৰু ওচৰ চুবুৰীয়াই যোনে আনিছিলে এখেতক আৰু যিজন মানুহে এই কাম কৰি ধনী বুলি হিচাপে পৰিণত হৈছে তেখেতক মোৰ এই ৰাজসভালৈ মাতি পঠোৱা হওক। তেতিয়া এই অঞ্চলৰ চুবুৰীয়া মানুহখিনি গৈ সেই মানুহজনক ৰজাৰ ওচৰ পোৱালেহি। ৰজাই সেই মানুহজনক সোধা পোছা কৰি উচিত কাৰণতে প্ৰভু গৌতম বুদ্ধই ধাৰ্মিক মানুহজনক পুৰস্কৃত কৰিছে। তেতিয়া ৰজাই তেওঁৰ দৰে ধাৰ্মিক মানুহক প্ৰশংসা কৰিলে। গুণগত পূজা দুখত দণ্ডই হ'ব। ৰজাই নাপিতজনক গোটেই দিন ধৰি কাৰাদণ্ড দিলে। অকণিহঁত, এই সাধুটোৰ পৰা কি বুজিলা? যে আগলৈ ভুলতো ধন সোণৰ লোভত আনক মাৰপিট কৰিব নালাগে।